নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু দিনৰ মূৰত আপোনালোকলৈ আকৌ এটা ভিডিঅ' আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভালেই পাব। এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ লগত খুৰী, গুণু, এয়া ধুনু, তাৰ মামা আৰু এয়া দেউতা আৰু মই। এয়া চাওকচোন, ইমান ধুনীয়া ৰাস্তাৰ ওচৰতে চাহ বাগান এখন দেখিলোঁ আৰু এনেও সেউজীয়া বস্তুবোৰ দেখিলে মনবিলাক ভাল লাগি যায়, নহয়নে বাৰু? আমাৰ ধুনুৱে অলপ দীঘলীয়া যাত্ৰা হোৱাৰ কাৰণে বৰ পাইছে, সেইবাবে সেই চিটতেই উঠি অলপমান খেলিছে। ৰাতিপুৱাই যিহেতু আহিছিলোঁ সেইবাবে একো খাই অহা নাই। হোটেল এখনতে সোমাই চাহ একাপ খালোঁ আৰু এই হোটেলখন আছে তেজপুৰৰ মাজমজিয়াত। আৰু হোটেলখনত চাহকাপ খাই ভালেই লাগিলে। তাৰপিছত আমি চাহ তাহ খাই আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। এটা ধুনীয়া শান্ত নিৰিবিলি পৰিৱেশ দেখিলেই গম পায়, নহয়নে বাৰু? আৰু এইখন ব্ৰিজ দেখি চাগে আপোনালোকে চিনিয়েই পাইছে, ধৰিবই পাৰিছে এইখন কলীয়া ভোমোৰাৰ ব্ৰিজ হয়। আৰু আমি কলৈকে আহিছোঁ আপোনালোকে চাগে গমেই পাইছে, এয়া মহামৃত্যুঞ্জয় মন্দিৰ হয়। বহু দিনৰ পৰা আশা কৰি আছিলোঁ এই মন্দিৰটোত আহিবৰ কাৰণে, কিন্তু মিলা নাছিলে। অৱশেষত আশা পূৰণ হৈ গ'ল। আৰু এয়া মন্দিৰত চাকি বন্তি দিবৰ কাৰণে বেলেগকৈ তেওঁলোকে এনেকৈ ব্যৱস্থা কৰি দিছে, কাৰণ বহুত মানুহ হয়, ভিতৰত চাকি জ্বলাবৰ কাৰণে শাস্তি হয়, অসুবিধা হয়। আৰু এয়া আমি শিৱ বাবাৰ কাপোৰখন ধুনীয়াকৈ তেওঁৰ ত্ৰিশূলত বান্ধি দিলোঁ। আৰু এতিয়াহে আমি মন্দিৰৰ ভিতৰ ভাগলৈকে গৈ আছোঁ। বহুত ৰ'দ দিছিলে, ভৰিত হ'বলৈ একদম অসুবিধা হৈ গৈছিল, কিন্তু ভগৱানক পাবৰ কাৰণেতো কষ্ট কৰিব লাগিব, নহয়নে বাৰু? অৱশেষত আমি ভিতৰ ভাগত সোমালোঁ। এয়া চাওকচোন, মহাদেৱৰ চিত্ৰবোৰ ইমান ধুনীয়াকৈ অংকন কৰি থৈছে, সঁচাকৈ বৰ ধুনীয়া লাগিছে। আৰু এয়া আমি ভিতৰ ভাগত ধুনীয়াকৈ সেৱা লৈ বাহিৰলৈ ওলাই আহিলোঁ প্ৰসাদৰ কাৰণে, কাৰণ প্ৰসাদখিনি আকৌ তলত জমা দিব লাগে, আকৌ তাৰ পৰা প্ৰসাদ ঘৰত নিবৰ কাৰণে দি পঠিয়ায়। আৰু ইয়াতে ধুনীয়াকৈ জিৰণি ল'ব পাৰি, তেওঁলোকে ফেনৰ ব্যৱস্থা কৰি দিছে, গৰমত ধুনীয়াকৈ ফেনৰ তলত বহিব পাৰি। আৰু আমিও তাতে অলপমান ৰেষ্ট ল'লোঁগৈ। আৰু ইফালে আকৌ ভোগৰ কাৰণে লাইন পাতিব লাগে, গতিকে আমি তাতে শাৰী পাতি ৰ'লোঁ। আৰু এয়া খিচিৰি ভোগ পাই গ'লোঁ। আৰু এয়া তাতে ভোগ খালোঁ আৰু লগতে অকণমান বহিলোঁ আৰু ফটো উঠিলোঁ। মৃত্যুঞ্জয় মন্দিৰত যোৱাৰ চিন হিচাপে গোটেইকেইজনে ধুনীয়াকৈ ফটো উঠি ল'লোঁ। তাৰপিছত আকৌ বাহিৰলৈ ওলাই আহিলোঁ, তাতো অকণমান ফটো চটো উঠি লৈ আকৌ ঘৰমুৱা হ'লোঁ, কাৰণ বহু দূৰ হয়, চিপাঝাৰৰ পৰা আহিছোঁ, গতিকে সোনকালে ওলালোঁ। আৰু এয়া আহোঁতে দিনটো একো খোৱা হোৱা নাছিলে, সেইবাবে হোটেলতে ধুনীয়াকৈ এয়া নিৰামিষভাৱে ভাত খাই ল'লোঁ, কাৰণ মন্দিৰত যোৱাৰ কাৰণে মাছ মাংস খাবলৈ বেয়া লাগে, সেইবাবে ধুনীয়াকৈ পনীৰ, প্লেন ৰাইচ এনেকৈ খাই ল'লোঁ। আৰু এয়া আকৌ খাই লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। চাওকচোন, বেলিটো একদম ডুবু অৱস্থা হৈছে। এনেকুৱা দৃশ্যবোৰ দেখিলে বৰ ভাল লাগে, নহয়নে বাৰু? আৰু এয়া আমি আহোঁতে আন্ধাৰেই হৈ গ'ল। ধুনীয়াকৈ পাই গ'লোঁ আমি খুৰাবান্ধাৰ চক। এয়া আমাৰ খুৰাবান্ধাৰ শিৱ মন্দিৰ, তেওঁকো প্ৰণাম জনালোঁ। ইমান ধুনীয়াকৈ আমাক ঘূৰাই লৈ আহিলে ইমান দূৰৰ পৰা। আৰু আপোনালোককো বহুত ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টি চোৱাৰ কাৰণে। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰে। ভালে কুশলে থকা আপোনালোক, নমস্কাৰ।